শৈক্ষিক নগৰী যোৰহাটৰ নৱালী ঢেকিয়াজুলিৰ পৰা এটি সুখবৰ। যোৰহাটৰ নৱালী ঢেকিয়াজুলি স্থিত এখন অগ্ৰণী শিক্ষানুষ্ঠান মাতৃভাষা বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী মুন্মী সন্দিকৈ জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ৬ষ্ঠ শ্ৰেণীৰ শাখাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত মুন্মী সন্দিকৈয়ে জিলাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে বিদ্যালয়খনৰ ১৬গৰাকী ছাত্ৰ ছাত্ৰী এই বৃত্তি পৰীক্ষাত বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বেও বিদ্যালয়খনৰ ৩গৰাকী ছাত্ৰীয়ে অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত সদৌ অসম ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাত অসমৰ ভিতৰতে বিজ্ঞান মডেল প্ৰস্তুত কৰি প্ৰকল্প শাখাত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। এই দলটিয়ে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত উজনি অসমৰ ভিতৰত শ্ৰেষ্ঠ দলৰ সন্মান আজুৰি আনিছিল। ৯টা বৰ্ষ সম্পূৰ্ণ কৰা শিক্ষা প্ৰতিষ্ঠানটোৱে সাংস্কৃতিক ক্ষেত্ৰখনতো বিভিন্ন অনুষ্ঠান পৰিৱেশনৰ জৰিয়তে ৰাইজৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ ৮। আমাৰ বিদ্যালয়ত আচলতে সহপাঠ্যক্ৰমৰ এটা উচিত ব্যৱস্থা আছে। আমি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি কালচাৰেল দিশত উন্নতিৰ কাৰণে আমি ধৰক লোকবাদ্যৰ পৰা আৰম্ভ কৰি ধৰক আপুনি নেগেৰা, খোল বা তেনেকুৱা যিটো লোকবাদ্য বিয়ানামেই হওক দিহানামেই হওক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাওঁ আৰু সেই অনুপাতে আমাৰ সুন্দৰ প্ৰদৰ্শন কৰে। আমাৰ প্ৰতিষ্ঠা দিৱসতো আমি আচলতে তেনেকুৱা কাৰ্যসূচী ৰাখোঁ। আমি এবাৰ আমি লাচিত বৰফুকন নাটক কৰি যথেষ্ট সমাদৃত হৈছোঁ। তাৰ উপৰি আমি খুব সৰুতেই মানে আমাৰ বিদ্যালয়খন যেতিয়া খুব আৰম্ভ হৈছিল তেতিয়াই মানে আমি সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ ৰাসলীলাখন আৰু সম্পূৰ্ণৰূপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰিছিলোঁ। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিওঁ আৰু মই ভাবোঁ এইটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনত যথেষ্ট কামত আহিব। NEP অহা আগতেই আমি এইখিনি কাৰ্য আমি যেতিয়া ২০০০ আচলতে আমি এডুকেয়াৰ শৈক্ষিক ন্যাস নামৰ এটা অনুষ্ঠান আছিলে, যি অনুষ্ঠানত আমি আচলতে জাষ্ট টিউশ্যন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই আচলতে আমাৰ এই নোট চলি আছে। তেতিয়াৰ পৰা আমাৰ হাতে লিখা আলোচনী খোজ আৰম্ভ কৰিছিলোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মানসিকেই হওক বৌদ্ধিকেই হওক বা শাৰীৰিকেই হওক উন্নতিৰ ক্ষেত্ৰত আমি তেতিয়াৰ পৰা কাম কৰি আছোঁ আৰু আগলৈও কাম কৰি যাম। মানে আচলতে কি শুনি সহপাঠ্যক্ৰমৰ কথা কৈছে, আমি স্কাউট এণ্ড গাইডছ, ভাস্কৰ্য, সংগীত, খোল এইসমূহ বিভাগ ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নিজৰ ৰুচি অনুযায়ী নিজকে প্ৰস্তুত কৰিব পাৰে এই কথাত আমি নিশ্চয় গুৰুত্ব দিছোঁ। নমস্কাৰ, আমি সঁচাই বহুত সুখী। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইমান এটা ভাল মানে আমি প্ৰাউড ফিল কৰাইছে, ইমান ভাল এটা ৰিজাল্ট আনিছে। বৃত্তি পৰীক্ষা প্ৰথমবাৰৰ কাৰণে হৈছে, তাতে আমাৰ স্থান পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি বহুত সুখী। আৰু বিশেষকৈ মই স্কুলৰ ইংলিছ টিচাৰ হয়। ইংলিছ টিচাৰ হিচাপে ইয়াতে মই জইন কৰাও বেছি বছৰ হোৱা নাই। আগতে মই এখন ইংলিছ মিডিয়ামতে কাম কৰিছিলোঁ। ইয়াতে এটা ব্যতিক্ৰমী দেখিছোঁ যে ষ্টুডেণ্টছখিনিয়ে মানে অসমীয়া মিডিয়ামত পঢ়ি পেলাই তেওঁলোকে বস্তুখিনি ভালকৈ আয়ত্ব কৰিব পাৰে, মানে ছায়েন্সেই হওক মেথছেই হওক, তো সেইখিনি ভালকৈ আয়ত্ব কৰিব পাৰে। তেওঁলোকে তেনেকৈ ছায়েন্স মডেল হিচাপে ছায়েন্স এক্সিবিশ্যন কৰে, প্ৰজেক্ট বনায়। তো সেইখিনিতো তেহেঁতে মানে মাতৃভাষা হিচাপত মানে পাঠদান কৰাৰ কাৰণে তেওঁলোকে বেছি সুবিধা পায়, বুজিবলৈ ইণ্টাৰেষ্ট পায় তেওঁলোকে। মই ইংলিছ পঢ়াওঁ যিহেতু ময়ো ইংলিছতে তেহেঁতক ট্ৰেঞ্চলেট কৰি দিওঁ, ৱৰ্ডছখিনিও তেওঁলোকে তেনেকৈ সোধে। তো মোৰ লগতো তেহেঁতে কমিউনিকেশ্যন কৰিবলৈ মানে সুবিধা পায়। এতিয়া তেনেকৈ আমাৰ মুন্মী যিগৰাকী আমাৰ মানে স্থান পাইছে, তো তাইৰ অলপ এক্সট্ৰাঅৰ্ডিনেৰী হয় বেলেগতকৈ। তাই অলপ মানে আগতীয়াকৈ থাকে, মানে কৰ্চতকৈ আগত থাকে। তাই যেতিয়া আমাৰ বৃত্তি পৰীক্ষাৰ কাৰণে তাই প্ৰিপেৰেশ্যন চলাই আছিলে, তেতিয়া তাই মোক সোধে, বাইদেউ এইখিনি শিকাই দিয়কচোন, যিখিনি মানে কৰ্চত নাছিলেও তাৰ উপৰিও তাই তাতকৈ আগত এখোজ আগত থাকে। তো সেইখিনি বস্তু তেনেকৈ আমি গাইড কৰিছিলোঁ, সকলো শিক্ষয়িত্ৰীসকলে গাইড কৰিছিলে। সেই হিচাপে তাইও আয়ত্ব কৰিছিলে, তাইৰ ফালৰ পৰাও কষ্ট কৰিছিলে, তো তেনেকৈ সফল হৈছিলে। মোৰ নামটো হৈছে মুন্মী সন্দিকৈ। মই পৰীক্ষাৰ কাৰণে বিশেষকৈ ইমান দিনৰ পৰা প্ৰচেষ্টা চলোৱা নাছিলোঁ। পৰীক্ষাৰ পৰা কিছুদিনৰ আগৰ পৰাই পঢ়া চলাইছিলোঁ আৰু সকলোবোৰ বিষয় ভালদৰে পঢ়িছিলোঁ, যাৰ ফলত এনেকুৱা এটা ফলাফল পাবলৈ সক্ষম হ'লোঁ। জনাম, কাৰণ ছাৰ বাইদেউহঁতে আমাক দিয়া শিক্ষাদানৰ ফলতেই মই এনেকুৱা এটা স্থান পাবলৈ সক্ষম হৈছোঁ। ইয়াত মই মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ, কাৰণ মা দেউতাই
মোক মানে পঢ়াৰ দিশত বহুতো সহায় সহযোগিতা আগবঢ়াইছে লগতে শিক্ষাগুৰুসকলেও বহু পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে মোৰ আগলৈ এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে এই ফলাফলত বহুত সুখী অনুভৱ কৰিছোঁ 2017 চনতে গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠা হোৱা আমাৰ মাতৃভাষা বিদ্যালয়ে প্ৰতিষ্ঠা কালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে যাতে আমি আগবঢ়াই নিব পাৰোঁ তাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছোঁ তাহাঁতি যাতে এগৰাকী প্ৰকৃত মানুহ হয় সেই সম্পৰ্কে আমি যেনেদৰে পাৰোঁ আমি তেওঁলোকক আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ এইবাৰ বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ 16জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় শ্ৰেণীৰ ছাত্ৰী পল্লৱী শইকীয়াই কেন্দ্ৰটোৰ ভিতৰতে সৰ্বোচ্চ পাইছে আপুনি ইতিমধ্যে কৈছে মুনমী সন্দিকৈয়ে অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ষষ্ঠ শ্ৰেণীত মুনমী সন্দিকৈয়ে যেনেকৈ প্ৰথম স্থান লাভ কৰিছে তৃতীয় আৰু চতুৰ্থ স্থান কিন্তু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দখল কৰিছে ক্ৰমে প্ৰাচুৰ্যাৰাণী বৰদলৈ আৰু তন্ময়প্ৰিয়াই বৰাই নিশ্চয় এই ফলাফলত সুখী অনুভৱ কৰিছোঁ আৰু মই আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক অভিভাৱকসকলক এই মুহূৰ্তত নিশ্চয় ধন্যবাদ জনাব খুজিম লগতে আমি জানিব পাৰিছোঁ যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান মডেল প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি শিক্ষা হৈছিলে সেই বিষয়ে যদি অকণমান আপুনি জনাই দিয়ে হয় ছাত্ৰ ছাত্ৰীসকল সকলো দিশতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ ৰাপ অনুযায়ী আমি সুবিধা দিব পাৰোঁ সেইমতে কাম কৰিছোঁ সদৌ অসম ভিত্তিত অসম জাতীয় বিদ্যালয়ে বিজ্ঞান আৰ্হি যি প্ৰতিযোগিতা আয়োজন কৰিছিল তাত আমাৰ ধান খুন্দা যন্ত্ৰৰ সহায়ত আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এটা দলে ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছিল আৰু মৰাণৰ বাল্য নিকেতনত অনুষ্ঠিত হোৱা উজনি অসম ভিত্তিত বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত সেই দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনত নিশ্চয় আমি সুখ অনুভৱ কৰিছোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট